প্ৰতিগৰাকী মাতৃৰ দৰে আমাৰ মায়েও আমাৰ উপযুক্ত বয়স হোৱাৰ লগে লগে বিয়া দিয়াৰ কথা ভাবিছিল। মাৰ মনত এটাই চিন্তা, উপযুক্ত বয়সত এজন সুপাত্ৰৰ হাতত ছোৱালী দুটাক গতাই দিব পাৰিলেই তেওঁৰ জীৱনটো সাৰ্থক হ'ব। আমাৰ বিয়াৰ বাবে মায়ে তলে তলে আমাৰ প্ৰয়োজনীয় কাপোৰ গহনা আদি যোগাৰ কৰি ৰাখিছিল। কিন্তু বিবাহ এক ঈশ্বৰৰ দান, ক'ত কেতিয়া হয় কোনেও নাজানে। কেতিয়াবা হ'বলগীয়া বিয়াখনো ভাগি যায় আৰু নহ'বলগীয়া বিয়াখনো হৈ যায়। আমাৰ ঘৰখনত দুজনী ছোৱালী, বাইদেউ আৰু মই। মায়ে আমাক সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কৈছিল, যাতে আমাৰ অপায় অমংগল আৰু একো নহয়। অৱশ্যে আমি কোনোদিনেই মা দেউতাৰ অবাধ্য হোৱা নাছিলোঁ। মই মোৰ বাইদেউতকৈ 2 বছৰ সৰু আছিলোঁ যদিও আমি দুয়োজনী বান্ধৱীৰ দৰে আছিলোঁ। কিন্তু এদিন মোৰ মাৰ বাবে এজন ভাল ল'ৰাৰ প্ৰস্তাৱ লৈ আহিল। সকলো চাই মেলি মা আৰু দেউতাই বিয়াত সন্মতি জনালে। কিন্তু বিয়াখন অলপ পলমকৈ হ'ব বুলি দৰাপক্ষই জনালে, কাৰণ দেউতা আৰু মায়ে আমাৰ দুয়োজনীকে একেলগে বিয়া দিম বুলি থিৰাং কৰিছিল। ইয়াৰ অৰ্থ হ'ল আমি ইমান ধনী নাছিলোঁ, গতিকে দেউতাই দুখনকৈ বিয়া পতাৰ সামৰ্থ্য নাছিল। সেয়েহে আমাৰ দুয়োজনীকে একেলগে বিয়া দিয়াৰ সিদ্ধান্ত লৈ যাতে দুগুণ খৰচ এৰাই চলিব পাৰে। সঁচাকৈ ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে আৰু কেইদিনমান পাছতে মোৰ বাইদেউৰ কাৰণেও এজন ল'ৰাৰ সম্পৰ্ক আহিল। বাইদেউৰ ভাগ্য দেখি মই আচৰিত হ'লোঁ, কাৰণ মোৰ হ'বলগীয়া স্বামীৰ ঘৰ ইমান ধনী নাছিল। তেওঁ অফিচৰ এটা সৰু চাকৰি কৰিছিল আৰু বহুত বেছি দৰমহা পোৱা নাছিল। কিন্তু বাইদেউৰ হ'বলগীয়া স্বামী এজন ডাঙৰ ব্যৱসায়ী আৰু ভাল ঘৰ গাড়ী অগাধ সম্পত্তিৰ মালিক আছিল। সকলোৱে কৈছিল বাইদেউ নিজৰ ধৈৰ্যৰ ফল পাইছে। যেতিয়া বাইদেউৰ বাবে কোনো প্ৰণয় প্ৰাৰ্থী অহা নাছিল, তেতিয়া বাইদেৱে মা দেউতাক মোকেই বিয়া দিবৰ কাৰণে কৈছিল আৰু তাইৰ কাৰণে মোৰ জীৱনটো নষ্ট নকৰিবলৈ কৈছিল। কিন্তু শেষত গৈ তাইৰহে ভাগ্য ভাল হ'ল আৰু আমাৰ বহুত ভাল বিবাহ প্ৰাৰ্থী পালে। এনেদৰে 2 মাহৰ ভিতৰত আমাৰ দুয়ো বাই ভনী একেলগে বিয়া হৈ গ'ল আৰু দুয়োজনী বিচ্ছিন্ন হৈ নিজ নিজ স্বামী গৃহলৈ গ'লোঁ। এসপ্তাহৰ পাছত যেতিয়া আঠমঙলা খাবলৈ মই মাৰ ঘৰলৈ গৈছিলোঁ, আমি দুয়ো বাই ভনী লগ হ'লোঁ। মোৰ বাইদেউ ভিনদেউ নামি গাড়ীত উঠি মাৰ ঘৰলৈ আহিছিল আৰু মই দেখিছিলোঁ যে তাইক বহুত সুখী যেন লাগিছিল। ময়ো বহুত সুখী হৈছিলোঁ, কাৰণ মোৰ স্বামীয়ে মোক বহুত ভাল পাইছিল আৰু শহুৰ শাহুৰেও মোক বহুত মৰম কৰিছিল। আমি সকলোৱে খুব আনন্দ মনেৰে কথা পাতিছিলোঁ আৰু মা দেউতা আমাক সুখী দেখি বহুত সকাহ অনুভৱ কৰিছিল। এইটো চিৰন্তনৰ সত্য যে প্ৰত্যেক মাক দেউতাকে তেওঁলোকৰ ছোৱালীক শহুৰেকৰ ঘৰত সুখেৰে বাস কৰা দেখা পালে জীৱনত বহুত ডাঙৰ সুখ পায়। আমি সকলোৱে হাঁহি ফূৰ্তিৰে মাৰ হাতেৰে ভিন ভিন ব্যঞ্জনৰ সোৱাদ লৈছিলোঁ। খন্তেক জিৰাই চাহ খোৱাৰ পাছত আমি নিজ নিজ ঘৰলৈ ওলাই গ'লোঁ। তেনেতে নেৰানেপেৰা বৰষুণ আৰম্ভ হ'ল। বৰষুণৰ মাজতে বাইদেউ ভিনদেউ নিজৰ গাড়ীত উঠি ঘৰলৈ গ'ল। কিন্তু আমি বাইকত অহাৰ বাবে বৰষুণ এৰালৈ অপেক্ষা কৰি থাকিলোঁ। অৱশ্যে মোৰ স্বামীৰ ঘৰত মাৰ ঘৰৰ পৰা 6-7 কিলোমিটাৰমানহে হ'ব চাগৈ। মা ঘৰতে মোৰ থাকিবলৈ মন আছিল যদিও আমাৰ নিয়ম আছে যে আঠমঙলাৰ দিনা হেনো মাক দেউতাকৰ ঘৰত থাকিবলৈ নাপায়। সেয়েহে আমি দুয়ো বৰষুণ এৰালৈ বাট চালোঁ। যি নহওক সন্ধিয়াৰ আগে আগে বৰষুণ এৰিলে আমি ঘৰলৈ আহিলোঁ। যদিও মোৰ স্বামীৰ গাড়ী নাছিল, তথাপি আমি সুখ দুখ কৰা নাছিলোঁ, কাৰণ স্বামীৰ মৰমক লৈ মই বহুত সুখী আছিলোঁ। লাহে লাহে ঘৰুৱা দায়িত্ব চম্ভালিবলৈ ল'লোঁ। আমি দুয়ো বাই ভনী একেলগে মা দেউতাৰ ঘৰলৈ যাব নোৱাৰা হ'লোঁ, কাৰণ মোৰ সময় হ'লেও কেতিয়াবা বাইদেউ ব্যস্ত থাকে, নহ'লে স্বামী গৃহৰ পৰা মা দেউতাৰ ঘৰলৈ আহিবলৈ অনুমতি পোৱা নাছিলোঁ। আমি দুয়োজনীয়ে ফোনত ভাল বেয়া এইবিলাক কথা পাতিছিলোঁ। কেতিয়াবা মন বেয়া লাগিলে মই বাইদেউলৈ ফোন কৰিছিলোঁ আৰু তাইও মন বেয়া লাগিলে মোলৈ ফোন কৰিছিল। এনেদৰে আমাৰ বিয়াৰ 2 মাহ পাৰ হৈ গ'ল আৰু মোৰ ভাল খবৰটো স্বামীৰ লগতে মা বাইদেউ সকলোকে জনালোঁ। মই মা হ'বলৈ ওলালোঁ, যদিও বাইদেউৰ পৰা ভাল খবৰটো শুনা নাছিলোঁ। কিন্তু বেছি পলম নহ'ল। এসপ্তাহৰ পাছত বাইদেউ গৰ্ভৱতী হ'ল আৰু আমি সকলোৱে ভগৱানক ধন্যবাদ জনালোঁ। আমি দুয়োজনীয়ে ইজনী সিজনীৰ স্বাস্থ্যৰ কথা পাতিলোঁ। দুয়োজনীয়ে কিছু অসুস্থ হৈ পৰিছিলোঁ যদিও বাইদেউৰ কষ্ট মোতকৈ কিছু কম আছিল। সিহঁতৰ টকা পইচাৰ অভাৱ নাছিল বাবেই সঘনাই ডক্তৰৰ ওচৰলৈ চেকআপ কৰিবলৈ আছিল। মোৰ টকাৰ অভাৱ হোৱাৰ বাবে বেছিকৈ ডক্তৰৰ ওচৰলৈ যাব পৰা নাছিলোঁ। অৱশ্যে ভগৱানে মোক
বহুত কৃপা কৰিলে 9 মাহৰ পিছত মোৰ ল'ৰা সন্তান এটা জন্ম হ'ল। স্বামীৰ লগতে ঘৰৰ সকলো সুখী হৈছিল। মোৰ সন্তান হোৱাৰ 10 দিনৰ পাছত বাইদেউৰো এজনী ছোৱালী জন্ম পালে। তেওঁলোকৰ ঘৰতো সকলোৱে আনন্দ কৰিছিল, কাৰণ ঘৰলৈ এজনী লক্ষী আহিছে। সকলোৱে বহুত ভাল পাইছিল। ভিনদেউৰো মুখখন বহুত ভাল লাগিছিল। ল'ৰাৰ এমাহ বয়সত মই বাইদেউৰ ছোৱালীজনীক চাবলৈ তাইৰ ঘৰলৈ গ'লোঁ। তেতিয়া দেখিলোঁ তাইৰ স্বামী আৰু শহুৰেক শাহুৱেক বহুত সুখী। 2 মাহৰ পিছত মই মা দেউতাৰ ঘৰলৈ গ'লোঁ। বাইদেউ আহিছিল মাৰ ঘৰলৈ। মা দেউতাই নাতিনীক কোলাত লৈ বহুত সুখী হৈছিল। সেই মুহূৰ্তত আমি সঁচাকৈ স্বৰ্গীয় সুখ পাইছিলোঁ। এনেকৈ সময়বোৰ পাৰ হ'ল আৰু 2 বছৰ পাছত মই পুনৰ গৰ্ভৱতী হ'লোঁ আৰু পুনৰ এটি ল'ৰা সন্তান জন্ম পালে মোৰ স্বামী শহুৰ শাহু সকলো সুখী হৈছিল। তাৰ পাছত গম পালোঁ যে মোৰ বাইদেউ আকৌ গৰ্ভৱতী। চকুৰ পচাৰতে কেনেকৈ 3টা বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে এইবাৰ বাইদেউৰ এটা পুত্ৰ সন্তান হওক, কাৰণ যিমান যি নহ'লেও এইটো অপ্ৰিয় সত্য যে প্ৰত্যেক পতিয়ে এটা পুত্ৰ সন্তানৰ বাপেকি হ'বলৈ বিচাৰে। কিন্তু এইবাৰো তাই কন্যা সন্তান এটিয়েই জন্ম দিলে। যেতিয়া মই তাইক লগ কৰিবলৈ গৈছিলোঁ, তাইক কিছু চিন্তাক্লিষ্ট যেন লাগিছিল। তাইক সুধিলোঁ, তোমাৰ শাহুৱে তোমাৰ দ্বিতীয় কন্যা জন্ম হোৱাক লৈ কিবা কৈছে নেকি অ' বা? মোৰ কথা শুনি বাইদেৱে একো উত্তৰ দিব পৰা নাছিল। কওঁ নকৌকৈ তাই মোক ক'লে, ভণ্টি, তেওঁলোকে মোক একো কোৱা নাই। মইহে নিজে সেইটো কথা ভাবি দুখ অনুভৱ কৰিছোঁ। মই ক'লোঁ, যদি তোমাৰ স্বামী শহুৰ শাহুৱে একো কোৱা নাই, তুমি একো চিন্তা নকৰিবা। সোনকালে তুমিও এটা ল'ৰাৰ মাক হ'বা। মোৰ কথা শুনি তাই অলপ হুমুনিয়াহ কাঢ়িলে। এনেদৰে সময় পাৰ হৈ গ'ল। মই 2 ল'ৰা সন্তান জন্ম দিয়া 5টা বছৰ হ'ল। কিয় জানো মোৰ বাইদেউ দ্বিতীয় ছোৱালী জন্মৰ পিছত তাই সম্পূৰ্ণ হতাশ হৈ পৰিছিল। তাইৰ দ্বিতীয়জনী ছোৱালীৰ বয়স 2 বছৰ হওঁতে জন্মদিনৰ দিনা তাইক ঘৰলৈ ৰাতি থকাকৈ গ'লোঁ। দিনটো ব্যস্ততাৰ অন্তত ৰাতি আমি দুয়োজনী ঘৰুৱা কথা পাতি আছিলোঁ। আকস্মিকভাৱে কথা পাতি থাকোঁতে তাই মোক ক'লে, তাইৰ দ্বিতীয় ছোৱালীজনীৰ জন্মৰ পিছত তাইৰ স্বামী আৰু শাহুৱেকে মনোভাৱ সলনি হৈছে। ময়ো লক্ষ্য কৰিলোঁ যে ছোৱালীজনীৰ জন্মদিন উপলক্ষে বাইদেউ যিমান ফূৰ্তি কৰিছিল, তাই যেন কৰিব পৰা নাছিল। তাইৰ মনৰ বিচলিত অৱস্থা মোৰ চকুত পৰিছিল। মনলৈ ভাৱ আহিছিল, শাহুৱেকৰ ঘৰ যিমানেই ধনী আৰু শিক্ষিত নহওক কিয়, তেওঁলোকে নিশ্চয় বাইদেউৰ পৰা পুত্ৰ সন্তান বিচাৰিছিল। যি নহওক, মই বাইদেউক সান্ত্বনা দিবলৈ চেষ্টা কৰিলোঁ। মই কিবা কোৱাৰ আগতে তাই মোক ক'বলৈ ধৰিলে, ভণ্টি, বহুদিনৰ পৰা তোমাক এটা কথা ক'বলৈ মন গৈ আছে। তুমি মোৰ ভনী, হয়তো তুমি মোৰ দুখ বুজিব পাৰিবা। বাইদেউৰ কথা শুনি মই থতমত খোৱাৰ দৰে বিভ্ৰান্ত হৈ পৰিলোঁ আৰু তাইক ক'লোঁ, কোৱা বা, তোমাৰ সুখৰ বাবে মই যিকোনো কাম কৰিব পাৰিম। মোৰ কথা শুনি তাই ক'লে, আচলতে তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। তুমি যাতে কেতিয়াও মোৰ এই অনুৰোধক অৱজ্ঞা নকৰা। মোৰ বাইদেউৰ জীৱনত মোৰ পৰা প্ৰথমবাৰৰ বাবে কিবা এটা বিচাৰিছিল। নাকচ কৰিব নোৱাৰিলোঁ। লগে লগে মই ক'লোঁ, বা, তুমি মোৰ পৰা যি বিচাৰিবা সেয়া মই নিশ্চয় দিম। কথা দিছোঁ মই। এই কথা শুনি বাইদেৱে ক'লে, যদি আমি দুয়ো আকৌ গৰ্ভৱতী হওঁ আৰু যদি তোমাৰ ল'ৰা হয়, তেন্তে তুমি মোক দিবা, আৰু মোৰ তৃতীয়জনী ছোৱালী জন্ম হয়, তেন্তে তুমি মোৰ ছোৱালীজনী লৈ যাবা। বাইদেউৰ এটা কথা শুনি মই আচৰিত হৈছিলোঁ, কাৰণ এইটো ইমান সহজ কাম নাছিল। ছোৱালীয়েই হওক বা পুত্ৰই হওক, সন্তানত আন কাৰোবাক গতাই দিব পৰা মোৰ সাহসেই নহ'ল। কিন্তু মই জানিছিলোঁ মোৰ বাইদেউ বহুত হতাশ হৈছিল আৰু মানসিকভাৱে ভাগি পৰিছিল। সেয়ে মই তাইক হ'ব বুলি প্ৰতিশ্ৰুতি দিলোঁ। তথাপিও বাইদেউৰ সুখৰ স্বাৰ্থতে মই মানি ল'লোঁ। মোক সঁহাৰি পাই বাইদেউ আনন্দিত হৈছিল আৰু কৈছিল, তুমি এই কথা গোপনে ৰাখিবা। ইয়াৰ বিনিময়ত মই তোমালৈ প্ৰতি মাহে টকা পঠিয়াই থাকিম। টকাৰ কথা শুনি মই অলপ হতাশো হ'লোঁ, কাৰণ মোক টকাৰ বহুত প্ৰয়োজন আছিল। তেনেতে বাইদেৱে মোক স্বামীৰ সৈতে কেইদিনমানৰ বাবে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ কথা ক'লে আৰু সকলো খৰচ তাইয়ে বহন কৰিব বুলি মোক জনালে। ময়ো তাইক স্বামীৰ লগত কথা পাতি সকলো ঠিক কৰিম বুলি আশ্বাস দিলোঁ। পাছদিনা শহুৰৰ ঘৰলৈ আহিলোঁ আৰু স্বামীক ক'লোঁ,
আমাৰ বিয়া হোৱাৰ 5 বছৰ পাৰ হৈ গ'ল যদিও আজিলৈকে ক'তো বাহিৰলৈ ফুৰিব যোৱা নাই। এসপ্তাহ পিছত বাইদেউ পৰিয়ালৰ বাবে আমাকো লৈ গ'ল। স্বামীয়ে অলপ সময় চিন্তা কৰি ক'লে, এই সময়ত তোমাক লৈ ফুৰিব যাব পৰাকৈ মোৰ হাতত টকা নাই। মই স্বামীক টকাৰ অভাৱৰ কথা চিন্তা কৰিবলৈ মানা কৰিলোঁ আৰু পইচা মই যোগাৰ কৰিম বুলিও ক'লোঁ। স্বামীয়ে আচৰিত হৈ সুধিলে, তুমি ইমান টকা ক'ত পাবা? মই মিছাকৈয়ে ক'লোঁ, মোৰ হাতত কিছু সাঁচতীয়া টকা আছে। এই টকাখিনিৰে মই তোমাৰ পৰা লুকুৱাই ৰাখিছিলোঁ। তেওঁ ক'লে, ঠিক আছে তেন্তে ওলাবা। কিন্তু বাইদেউ ভিনদেউহঁত কেতিয়া যাব? মই ক'লোঁ, বাইদেৱে খবৰ দিলেই তোমাক লগে লগে জনাম। পিছদিনা বাইদেউক ক'লোঁ যে মোৰ স্বামী ফুৰিবলৈ যাবলৈ মান্তি হৈছে। এই কথা শুনি বাইদেউ বৰ আনন্দিত হ'ল। সময় পাৰ হৈ গ'ল আৰু এসপ্তাহ পিছত আমি দুয়োটা পৰিয়াল ফুৰিবলৈ গ'লোঁ। কঠিন যেন লগা পৰিকল্পনাটো সহজতে সমাধান কৰিব পাৰি ময়ো সুখী হৈছিলোঁ। এনেদৰে আমি দুয়োটা পৰিয়াল একেলগে 15 দিন বাহিৰতে কটাই আহিলোঁ। কিন্তু এইবাৰ মই সঁচাকৈ আচৰিত হৈছিলোঁ, কাৰণ আমি দুয়োজনী বাই ভনী একে সময়তে গৰ্ভৱতী হ'লোঁ। এই ভাল খবৰটো মই বাইদেউক দিলোঁ আৰু তাই বাৰে বাৰে প্ৰতিশ্ৰুতি মনত ৰাখিবলৈ কৈছিল আৰু গোপনীয়তা বজাই ৰাখিব কৈছিল। ময়ো তাইক হ'ব বুলিয়ে কৈছিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে সকলো নিৰাপদে হৈ যায়। বাইদেৱে মোক অলপ টকা দিছিল আৰু তাই চেকআপ কৰা হস্পিটেলতে মোক চেকআপ কৰিব কৈছিল। কথামতে স্বামী আৰু মই দুয়ো সেই হস্পিটেলতে চিকিৎসাৰ পৰামৰ্শ লৈছিলোঁ। কিন্তু মই চিন্তিত হৈছিলোঁ, কাৰণ 2জন ল'ৰাৰ পিছত যদি মোৰ এজনী ছোৱালী জন্ম হয় আৰু বাইদেউৰো ছোৱালী হয় তেন্তে কি হ'ব? মাজে মাজে সন্দেহ হৈছিল, কিজানি মোৰ স্বামীয়ে আমাৰ এই গোপন কথাবোৰ গম পায়। বাইদেৱে মোৰ আহিবলগীয়া সন্তানৰ সকলো খৰচ তাইয়ে বহন কৰিছিল। কিন্তু এটা কথা ভাল লাগিছিল যে ডাক্তৰৰ মতে আমাৰ দুয়োজনীৰে প্ৰসৱৰ দিনটো একেটা তাৰিখতে পৰিছিল। আমি বহুত সুখী হৈছিলোঁ। যি নহওক, সময় গৈ আছিল আৰু সকলো কাম আমাৰ পৰিকল্পনা অনুসৰিয়ে হৈ আছিল। চাওঁতে চাওঁতে 9টা মাহ পাৰ হ'ল। মোৰ স্বাস্থ্য ভাল হৈয়ে আছিল, কাৰণ বাইদেউৰ বাবে ভাল খাদ্য খোৱা আৰু সঘনাই ডাক্তৰৰ চেকআপ কৰোৱাৰ বাবে মই একো অসুবিধা পোৱা নাছিলোঁ। ভগৱানৰ কৃপাত আমাৰ প্ৰসৱৰ সময় আহিল। গতিকে আমি দুয়ো একেখন ক্লিনিকতে ভৰ্তি হ'লোঁ। আচলতে এই ক্লিনিকখন মোৰ বাইদেউৰ অন্তৰংগ বান্ধৱী এগৰাকীৰ আছিল আৰু আমি তেওঁৰ আমাৰ ইচ্ছাৰ কথা ইতিমধ্যেই কৈছিলোঁ। তেওঁ আমাৰ এই গোপন কথাৰ লগত জড়িত আছিল। সেয়েহে আমি কোনো চিন্তা নকৰাকৈ হস্পিটেলত একেলগে সন্তান জন্ম দিলোঁ। যেতিয়া মোৰ জ্ঞান আহিল, নাৰ্ছে মোৰ কেঁচুৱা মোৰ হাতত তুলি দিলে আৰু লগে লগে মোৰ সন্তানৰ শৰীৰৰ পৰা কাপোৰবোৰ আঁতৰাই চালোঁ। কিন্তু এয়া কি? মোৰচোন এজনী ছোৱালীহে জন্ম হ'ল। অজান আশংকা আৰু দুখন মোৰ বুকুখন কঁপি উঠিল। মোৰ দুচকুত হুৰা হুৰে চকু পানী বৈ আহিল। খন্তেক পাছতে ভয়ে ভয়ে নাৰ্ছক বাইদেউৰ কথা সুধিলোঁ। নাৰ্ছগৰাকীয়ে মোক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ক'লে, কাৰণ বাইদেউৰ হেনো তেতিয়া অপাৰেশ্যন চলি আছে। এই কথা শুনি মই বিচলিত হৈ পৰিলোঁ আৰু উত্তেজনাত ঘামিবলৈ ধৰিলোঁ। মনলৈ ভাৱ আহিছিল যে আমাৰ সকলো পৰিকল্পনা নষ্ট হৈ গ'ল আৰু মই এতিয়া মোৰ বাইদেউক কি দেখুৱাম, কাৰণ মই ইমান আশাত মোৰ পুত্ৰ সন্তানৰ বাবে লাখ লাখ টকা খৰচ কৰিলোঁ আৰু এতিয়া মোৰ ছোৱালী এজনীৰহে জন্ম হ'ল। কথাবোৰ ভাবি মূৰটো বৰকৈ ঘূৰাইছিল। তেনেতে নাৰ্ছগৰাকীয়ে ভিতৰত সোমাই আহি ক'লে, বাইদেউ, আপোনাৰ চিষ্টাৰৰ এটা ল'ৰা সন্তান জন্ম হৈছে। এই খবৰটো পোৱা মোৰ মনটো বহুত ভাল লাগিছিল। ভগৱানক শতজোৰে প্ৰণাম কৰিলোঁ যাতে বাইদেউৰ প্ৰতি চকু মেলি চালে আৰু তাইক পুনৰ পুত্ৰ সন্তান এটা দিলে। আমাৰ সন্তান জন্ম হোৱাৰ খবৰ আমি শহুৰৰ ঘৰত জনালোঁ আৰু ভগৱানৰ কৃপাত আমি দুয়োজনী সুস্থ আছিলোঁ। যিবোৰ সিদ্ধান্ত আমাৰ বাবে ভুল আছিল, কাৰণ আমি দুয়োগৰাকী ভগ্নীয়ে ইজনে সিজনৰ প্ৰতি মৰমৰ বাবে ভুল কাম কৰিবলৈ ওলাইছিলোঁ। আমি মানুহবোৰ অতি সোনকালে অধৈৰ্য হৈ পৰোঁ। আমি পাহৰি যাওঁ যে ভগৱানে ল'ৰা ছোৱালী ভগৱানৰ দান। আমি ইচ্ছা কৰিলে নিজে সৃষ্টি কৰিব নোৱাৰোঁ। হয়তো এইটোৱে আমাৰ সমাজৰ হেঁচা যে ল'ৰা এটা জন্ম হোৱা হ'লে ভাল আছিল। আমিও মাকবোৰ যেতিয়া গৰ্ভৱতী হওঁ তেতিয়াও আমি মাত্ৰ মুখস্থ কৰি ৰাখোঁ যাতে আমাৰ এটা পুত্ৰ সন্তান জন্ম হয়। কিন্তু আমি পাহৰি যাওঁ যে ঈশ্বৰে এনেবোৰ বিচাৰ একেবাৰেই ভাল নাপায়।
এভৰিৱান আজিৰ ষ্টৰিটো শুনি কেনেকুৱা লাগে জনাব আৰু আজিকালি চলি থাকে এনেকুৱা ধৰণৰ ঘটনাবিলাক তো সেইকাৰণে মই দিবলৈ বাধ্য হ'লোঁ ভাল লাগিলে প্লিজ কমেণ্টত জনাব আৰু প্লিজ মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বাই বাই